স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ আমাৰ যিটো পাঠ আমি আলোচনা কৰিলো তাৰে কিছুমান প্ৰশ্ন আছে পাঠভিত্তিক আজিৰ আলোচনাত আমি এই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা আগবঢ়াম গতিকে সমূহ প্ৰশ্নখিনি নিজে তোমালোকে চিনাক্ত কৰি ল'ব পাৰিবা আৰু যিবিলাক দীঘল প্ৰশ্ন আছে সেইখিনি ইতিমধ্যে আমি আলোচনা কৰাৰ ভিতৰত হয় নে নহয় সেইখিনি আমি জানিব পাৰিম প্ৰথম প্ৰশ্ন আমাৰ স্ক্ৰীনত আহিছে যে ইয়াণ্ডাবু সন্ধিৰ ওপৰত যেহেতু আমি লাষ্ট কালি পঢ়িছিলো কেতিয়া হৈছিলে গতিকে চনটো হ'ব 1826 চন ডেটটো হ'ব 24 ফেব্ৰুৱাৰী এইটো ইয়াণ্ডাবু সন্ধিৰ কথা কোম্পানীৰ আমূল বুলিলে কোনটো সময় বুজায় ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন যেতিয়া চলিছে এইটো কোম্পানী আমূল বুলি কয় বিশেষকৈ 1826 চনৰ পৰা 1857 লৈ যিটো চিপাহী বিদ্ৰোহ হৈছিল এই সময়ছোৱাৰ ভিতৰত যিখিনি সময় ইষ্ট ইণ্ডিয়া কোম্পানী শাসন কৰিছিলে 1826 পৰা 1858 এই সময়খিনি কোম্পানীৰ আমূল বুলি কোৱা হৈছে শাসন আমূল মানে কাৰণ 57 বিদ্ৰোহৰ পিছত গোটেই প্ৰশাসন ব্যৱস্থাটো সংস্কাৰ হ'ল ইংলেণ্ডৰ ৰাণীৰ হাতলৈ গুচি গ'ল ক্ষমতা সংসদৰ হাতলৈ ভাইচৰয় নিযুক্তিৰ কথা হ'ল গতিকে এইটো এটা বেলেগ বিষয় আমাক এতিয়া দিছে মাত্ৰ এই সময়খিনি চিনাক্ত কৰিব দিছে এইটো হ'ব 1826 পৰা 58 লৈ কোম্পানীৰ আমূল অসমত বাংলা ভাষাৰ প্ৰচলনৰ কথা কৈছে অসমত যে অসমীয়া ভাষা আঁতৰাই বাংলা ভাষাৰ প্ৰচলন হৈছিলে 1836 চনৰ পৰা 1872 লৈকে পুৰা 36 বছৰ 35 বছৰ কাল অসমীয়া ভাষা আঁতৰাই বাংলা ভাষাৰ প্ৰচলন হৈছিলে সেইকাৰণে কৈছে পুনৰ কেতিয়া আকৌ প্ৰচলন হ'ল নেক্সট প্ৰশ্নটো আহিছে যেতিয়া আন্দোলন হ'ল অসমীয়া ভাষাটোক পুনৰ স্থাপনৰ কাৰণে তেতিয়া ব্ৰিটিছ চৰকাৰে বাধ্য হৈ অসমীয়াক ঘূৰাই আনিলে এইটো হ'ল 1873 চনত গতিকে 1836ত উঠাই দিছিলে বাংলা ভাষা প্ৰচলন কৰিলে আকৌ প্ৰতিবাদ হোৱা দেখি আকৌ 1873ত অসমীয়া ভাষাক পুনৰ প্ৰচলন কৰিলে অসমত নেক্সট আহিলে অসম ছাত্ৰ সন্মিলন মুখপত্ৰখনৰ নাম আমি সেইদিনা কৈ আছিলো অসম ছাত্ৰ সন্মিলন গঠন হৈছিলে 1917 চনৰ কথা ইয়াৰ মুখপত্ৰখনৰ নাম মিলন আছিলে মিলনৰ কথা ইয়াত লিখিব লাগিব এইটো প্ৰশ্নৰ উত্তৰ তেতিয়াহ'লে ৰায়ত সভাসমূহৰ উদ্দেশ্য কি আছিলে এইটো এটা 2 নম্বৰ প্ৰশ্ন হ'ব পাৰে যিবিলাক ৰায়ত সভা আছিলে ৰায়ত মানে যিবিলাকে খাজানা কৰ দিছিলে যাৰ মাটি বাৰী আছিলে এইবিলাক যোনে খেতি বাতি কৰিছিলে কৃষক শ্ৰমিক এইবিলাক ৰায়ত বুলি কৈছে সিহঁতে এখন সভা অনুষ্ঠিত কৰিছিলে বিভিন্ন অঞ্চলৰ ৰায়তবিলাক গোট খাই উদ্দেশ্যটো কি আছিলে এই ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিলে মূল কথাটো এটা লাইনতে আছে যে ব্ৰিটিছ চৰকাৰে যি ভূমি আৰু ৰাজহ ব্যৱস্থা আনিছিলে ইয়াৰ বিৰোধিতা কৰা আৰু সেই উদ্দেশ্যে সকলোবিলাক অসমৰ ৰায়ত একত্ৰিত হৈ সদৌ অসম ৰায়ত সভা গঠন হৈছিলে চনটো আহিলে 1933 চন লিখিব লাগিব 1933 চন সদৌ অসম ৰায়ত সভা গঠন কেতিয়া হৈছিলে 1933 চনত
নেক্সট আহিলে 8 নম্বৰ প্ৰশ্ন, আহোম সভাৰ কথা সম্পাদক কোন আছিল? আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। তেওঁ সুদীৰ্ঘ কমেও 25 বছৰ ওপৰ সম্পাদক হৈ আছিলে এই আহোম সভাৰ পদ্মনাথ গোহাঁই বৰুৱা, যি নেকি পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ সভাপতি হৈছিলে। সভাপতি প্ৰথমজন পদ্মনাথ গোহাঁই বৰুৱাৰ নামত এটা হোষ্টেল আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, বহুত ডাঙৰ হোষ্টেল, 4টা মহলৰ 3টা বিল্ডিং একলগ আছে। গতিকে ডিব্ৰুগড়ত গ'লে ইউনিভাৰ্চিটিত গ'লে গম পাম। যি নহওক পদ্মনাথ গোহাঁই বৰুৱা আহোম সভাৰ সম্পাদক আছিলে। যোৰহাট এতিয়া সাৰ্বজনীন সভা কথা আহিলে, কেতিয়া কাৰ নেতৃত্বত গঠন হৈছিল, এইবিলাক আহি থাকে, গতিকে আমি সেইকাৰণেহে আলোচনা কৰি আছো। যোৰহাট সাৰ্বজনিক সভা গঠনৰ চনটো হৈছে 1884। গঠনৰ আগভাগ লৈছিলে জগন্নাথ বৰুৱা। তেওঁৰ নামত এতিয়া JB কলেজ আছে যোৰহাটত। জগন্নাথ বৰুৱা তেওঁ যোৰহাট সাৰ্বজনীন সভা গঠনত আগভাগ লৈছিলে 1884 চনত। এতিয়া আহিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটি আচলতে সৰ্বভাৰতীয় যিটো কংগ্ৰেছ জাতীয় কংগ্ৰেছ দল আছিলে, প্ৰতিখন ৰাজ্যত একোটা সিহঁতৰ সৰু সৰু সংগঠন আছিলে, যাক অসম প্ৰদেশ কংগ্ৰেছ কমিটি বুলি কোৱা হৈছিলে। এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই ৰাজ্যখনত কংগ্ৰেছৰ সকলো কাম কাজ কৰিছিলে। গতিকে অসমতো তাৰ এটা শাখা খুলিছিলে। প্ৰথম সম্পাদক আছিলে আৰু সভাপতি কুলধৰ চলিহা, সভাপতি। সম্পাদক হ'ল নবীন চন্দ্ৰ বৰদলৈ। গতিকে সভাপতি প্ৰথম কুলধৰ চলিহা, সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। আমাৰ জানিবলগীয়া কথা। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? কুলধৰ চলিহা, সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। তোমালোকে জানানে এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন? গৌৰৱ গগৈ, আমাৰ MLA নহয়, MP হয় যোৰহাট লোকসভা সমষ্টি। যি কি নহওক এইটো প্ৰথমৰ কথা কৈছে। প্ৰথম তেতিয়াহ'লে কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। এতিয়া আহিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? এইটো গঠন হওঁতে হৈছিলে কিজন, পিছত যেতিয়া সভা অনুষ্ঠিত হ'ল, অধিৱেশন হ'ল, তাত নিৰ্বাচন কৰা হ'ল। কাক? বিষ্ণুৰাম মেধি। এই প্ৰশ্ন দুটা বুজোতে খেলি মেলি হ'লে উত্তৰো খেলি মেলি হৈ যাব। সংগঠনটো যেতিয়া হৈছিলে প্ৰথম গঠিত, তেতিয়া তেওঁলোকৰ মাজৰে দুজন সভাপতি সম্পাদক হিচাপে লৈছিলে, কিন্তু যেতিয়া আনুষ্ঠানিকভাৱে হ'ল, অধিৱেশন হ'ল, তেতিয়া নিৰ্বাচিত হ'ল প্ৰথমজন সভাপতি বিষ্ণুৰাম মেধি। ঠিক তেনেকে এই শব্দটো আহিছে, অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল আৰু কেতিয়া নিৰ্বাচিত হৈছিল? কালি আমি কৈছিলো যে 46 চনত যিটো নিৰ্বাচন হৈছিলে, তেতিয়া অসমত কংগ্ৰেছ দলৰ পৰা মন্ত্ৰীসভা গঠন হৈছিলে। সেই সময়ত মুখ্যমন্ত্ৰীজনক প্ৰধানমন্ত্ৰী বুলিয়ে কৈছিলে, আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। চনটো লাগিব আমাক 1946 চন, 1946। নামটো তেতিয়া কোন হ'ব? গোপীনাথ বৰদলৈ। 13 নম্বৰত আছে কুশল কোঁৱৰৰ কথা। আমি ভাৰত ত্যাগ আন্দোলনত পঢ়িছিলো, অসমত কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছিলে, ৰেল লাইন
বগৰুৱা ঘটনা ঘটিছিলে। এই কুশল কোঁৱৰক সৰু পথাৰত ৰেল বগৰুৱাৰ অপৰাধতে ফাঁচি দিয়া হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে কুশল কোঁৱৰক কিয় ফাঁচি দিলে? ৰেল লাইন বগৰুৱাৰ অপৰাধত অপৰাধী সজাইছিলে ব্ৰিটিছে। গুৱাহাটী বিশ্ববিদ্যালয় আহিলে এতিয়া কেতিয়া গঠন হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়? এতিয়া চনটো হ'ব 26 জানুৱাৰী 1948 চন। চনটো মনত ৰাখিব লাগিব। 1948 জানুৱাৰী 26 গুৱাহাটী বিশ্ববিদ্যালয় গঠনৰ কথা। অসম চিকিৎসা মহাবিদ্যালয় মেডিকেল কলেজ আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হৈছিলে? 47 চনৰ 3 নৱেম্বৰ 1947 নৱেম্বৰ 3 আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামাঙ্কিত কৰা হয়, নাম দিয়া হৈছে। গতিকে ডেটটো লিখি থলে হ'ল চাইডত চনটোৰ সৈতে। ঠিক তেনেকৈ গুৱাহাটী যিখন চিকিৎসা মহাবিদ্যালয় আহিলে সেইখন কেতিয়া হ'ল? ডিব্ৰুগড়খন প্ৰথম হৈছিলে। ডিব্ৰুগড় মেডিকেল কলেজ নহয়, অসম মেডিকেল কলেজ বুলিও কয়। তাৰপিছত আকৌ খেলি মেলি নহ'ব যে অসম মেডিকেল কলেজ আছে নে ডিব্ৰুগড় আছে। ডিব্ৰুগড়ত থকাৰ কাৰণে ডিব্ৰুগড় বুলি কয়। প্ৰথমতে নাম পাইছিলে, প্ৰথমখন চিকিৎসা মহাবিদ্যালয়, সেইকাৰণে অসমত দিছে অসম চিকিৎসা মহাবিদ্যালয়। গুৱাহাটীত যেতিয়া দিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় 1960 চনৰ 20 ছেপ্টেম্বৰ 1960 20 ছেপ্টেম্বৰত গতিকে এইখিনি আছিলে আমাৰ একেবাৰে চমু প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত আমি ইয়াতকে অলপ দীঘলীয়া প্ৰশ্ন উত্তৰ পাম 2 মাৰ্কছ 3 মাৰ্কছৰ। গতিকে সেইখিনি আমি পৃথকে আলোচনা কৰিম আৰু এইটো বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। এইখিনি আমি ইয়াতে সামৰি দিছোঁ শৰ্ট কুৱেশ্যনখিনি। নেক্সট আমি ইয়াতকৈ দীঘলীয়া প্ৰশ্নখিনি আলোচনা কৰিম।